হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট SSCGD 2026 নতুন ভেকেঞ্চিটোৰ বাবে। আজিৰ পৰা আমাৰ কাৰেকশ্যন উইণ্ড' অ'পেন হৈছে, যিসকলে নতুনকৈ এপ্লাই কৰিছিলা। আৰু তাতে আমাৰ কি কি কাৰেকশ্যন হ'ব বা কি কি নহ'ব আমি প্ৰায় জানো, কিন্তু প্ৰায় নাজানো। তো তোমালোকে যদি এপ্লাই টাইমত তোমালোকৰ যদি পোষ্ট প্ৰিফাৰেঞ্চ খেলি মেলি কৰিছিলা, ধৰি লোৱা দিব লাগিছিল আছাম ৰাইফল, দি পালা SSB, তো তেনেকুৱা সাল সলনি কৰিব পাৰিবা। আৰু লগতে তোমালোকৰ যদি ছিগনেচাৰটো কেনেবাকৈ ভুল হৈছিলে বা ছিগনেচাৰটো দিওঁতে যদি তোমালোকৰ সৰু হৈছিলে বা ধৰিব নোৱাৰা হৈছিলে, তেতিয়াহ'লে দিব পাৰা কাৰেকশ্যন কৰি। লগতে তোমালোকৰ সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল আমাৰ ফটোখন। যদি তোমালোকে ফটোত খেলি মেলি কৰিছিলা, তেতিয়াহ'লে তোমালোকৰ ফটোখনো আকৌ দিব পাৰা, আপলোড কৰিব পাৰা। কিন্তু কথাটো হ'ল, ইয়াৰ বাবে তোমালোকক 200 টকা লাগিব। তোমালোকে 200 টকা পে'মেণ্ট কাটিব লাগিব। যদি এবাৰত ফাৰ্ষ্ট বাৰত যদি তোমালোকে ধুনীয়াকৈ কাৰেকশ্যন কৰি গোটেইখিনি কৰিছা, তেতিয়াহ'লে 200 টকাতে হ'ব। আৰু যদি নেক্সট টাইম তোমালোকে এবাৰ কাৰেক্ট কৰিলা, 200 টকা পে'মেণ্ট কৰি দিলা, হৈ গ'ল, আকৌ ভাবিলা যে নাই মোৰ এই বস্তুটো থাকি গ'ল, আকৌ মই কাৰেকশ্যন কৰিব লাগে, তেতিয়াহ'লে তোমালোকে 500 টকা ভৰিবলগীয়া হ'ব পাৰে। গতিকে মই এটা কথা কৈ দিওঁ, সাৱধানে কৰিবা, এবাৰতে কৰিবা। আৰু এটা কথা ইম্পৰ্টেণ্ট, এইবাৰ মই এইটো কথা লক্ষ্য ৰাখিছোঁ যে আমাৰ কেণ্ডিডেটবিলাক, আমাৰ SSCGDৰ যিবিলাক কেণ্ডিডেটৰ, মোৰ তাত বহুতৰে ফটো আহিছে, ফটো বেক ছাইডটো ঠিক নহয়, কোনোবা এটা ছাইড বগা, কোনোবা এটা ছাইড ক'লা, বা ফটোখন ফেচখন ভালকৈ ধৰিব পৰা নাই, বা বহুত দূৰৰ পৰা লাইভ ফটোটো লৈছে, বা এনেকুৱা অনেকটা সমস্যা, বা লাইটৰ পোহৰৰ কাৰণে ছাঁটো আধাত পৰিছে, আধাত পৰা নাই, বা ফেচখন একেবাৰে ধুৱলি কুঁৱলি কেমেৰাৰ কাৰণে। তো এনেকুৱা বহুত প্ৰব্লেম দেখিছোঁ। কিন্তু সেইসকল কেণ্ডিডেটক মই আজি কিছুমানে মোক সুধিছে যে দাদা মেছেজ দেখোন এতিয়ালৈকে অহা নাই। কিন্তু মোৰ মতে তেওঁলোকৰ 99% মেছেজ আহিব লাগিছিল, কিন্তু এতিয়ালৈকে অহা দেখা নাই। গতিকে মই এটা কথা কৈ দিওঁ, যদি তোমালোকৰ ইমেইল ID বা যিটো মোবাইল নাম্বাৰ তোমালোকে দিয়া হৈ আছে, তাত যদি এতিয়ালৈকে তোমালোকৰ আপডেট অহা নাই, তেতিয়াহ'লে তোমালোকে কিন্তু কৰি ল'বা। যিসকলৰ সন্দেহ আছে তেওঁলোকে কৰি ল'বা। কাৰণ কিয়, যদি 12 তাৰিখলৈকে কোনো কাৰণত মেছেজ নাহে, আৰু পিছত যদি তোমালোকে এপ্লিকেশ্যন ষ্টেটাছটো চাওঁতে যদি তোমালোকৰ নট ভেৰিফাইড, কণ্টেণ্ট নট ভেৰিফাইডটো এতিয়া হৈ আছে, কিন্তু যদি তেতিয়ালৈ নট ভেৰিফাইড বা নট ছাবমিটেড হৈ থাকে, তেতিয়াহ'লে তোমালোকৰ কিন্তু ৰিজেকশ্যন হৈ যাব ফৰ্মখন, বা তোমালোকৰ এডমিট কাৰ্ড নাহিব। গতিকে এই কথাটো সাৱধান। আৰু যিসকলে এতিয়াতে সাৱধান হ'বা, পিছলৈ কোনো প্ৰব্লেমত নপৰা। কিন্তু এতিয়া যদি সাৱধান নোহোৱা, তোমালোকে পিছলৈ 100% তোমালোকে প্ৰব্লেমত পৰিবা। আৰু ইয়াত আমাৰ SSCGD বহুকেইটা ৰুল আছে, সেই ৰুলৰ মতে নহ'লে তোমালোকে কিন্তু পিছলৈ সমস্যা হ'ব লাগিব। গতিকে এই কথাটো সাৱধান দি, 200 টকা পে'মেণ্টটো খুব ডাঙৰ কথা নহয়, তোমালোকে সেইটো ঠিক কৰি তোমালোকে পইচাটো ভৰি দিলা, তোমালোকৰ 200 টকা আকৌ ঘূৰাই পাবা। কিন্তু কথা হ'ল, যদি নকৰি ৰখি যোৱা, পিছত কিন্তু তোমালোকে দিগদাৰ হ'ব, প্ৰব্লেম হ'ব। চ' এই ভিডিঅ'টো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা। আৰু তোমালোকে কেনেকৈ ফটো কাৰেকশ্যন কৰিবা, কি কৰিবা, যদি বহুতেই নাজানা, তেতিয়াহ'লে মই তাৰ ওপৰতো দি দিম। আৰু তোমালোকে প্ৰায় নাজানিলে জনা মানুহৰ ওচৰত গৈ কৰাটোৱে মোৰ মতে ভাল, কাৰণ খেলি মেলি হোৱা দিগদাৰ হ'ব। ধন্যবাদ। তোমালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। ধন্যবাদ।